আজি মই আপোনালোকলৈ লৈ আহিছোঁ 10 কিলো বগৰী আচাৰ। খুব সহজ পদ্ধতিৰে বনাব পাৰি, লগতে আপোনালোকে বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। তেনেহ'লে আহকচোন আৰম্ভ কৰোঁ। মইনো 10 কিলো বগৰী আচাৰ কেনেধৰণে বনালোঁ এয়া প্ৰথমৰ পৰা দেখুৱাইছোঁ। মই 10 কিলো বগৰী কিনি আনিলোঁ। লগে লগে এটা গামলাত এয়া মই বগৰীখিনি উলিয়াই লৈছোঁ। ইয়াত কিবা পাত পটুৱা থাকিব পাৰে, চাফ চিকুণ কৰি ল'ব লাগিব। এবাৰ খুব ধুনীয়াকৈ ধুইও ল'ব লাগিব। লগতে আপোনালোকক জনাওঁ, প্ৰথমতে মই ঠাণ্ডা পানী ব্যৱহাৰ নকৰাকৈ এয়া উতলা গৰম পানী ব্যৱহাৰ কৰিছোঁ। যিহেতু বগৰীখিনি উতলা গৰম পানীৰ লগতে অলপ নিমখ মিশ্ৰণ কৰি খুব ধুনীয়াকৈ ধুই ল'ম। ধুয়ে মই এটা কাম কৰিম, আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। মই যিটো পদ্ধতিৰে আপোনালোকক দেখুৱাইছোঁ, বগৰীখিনি একেবাৰে ভাগি ছিগি নাযায়। লগতে কেঁচা পকা বগৰী বনালে বিজল বিজল এটা ভাৱ হয়, নহয়নে বাৰু? পিছল হৈ যায়, সেইটোও নাথাকে। এয়া মই এতিয়া নিমখ মিশ্ৰণ কৰি দিলোঁ। মই ইয়াতে 30 মিনিটৰ বাবে এনেধৰণে থৈ দিম। থৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ 30 মিনিটৰ পাছত যে মই কিনো কৰিম। নিমখখিনি খুব ধুনীয়াকৈ এনেকৈ মিশ্ৰণ কৰি দিব লাগিব। তেতিয়াহে ধৰক ইয়াত কিবা লেতেৰা থাকিলেও ধুনীয়াকৈ ওলাই যাব। যি কি নহওক 30 মিনিট হোৱাৰ লগে লগে দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। আপোনালোকে এনেধৰণে বনালে বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। কিন্তু এক ৰাতি এনেধৰণে থৈও দিব পাৰে। থৈ দিলে বগৰীখিনি বেছি ভাগি ছিগি যাব। এয়া চাওক, এতিয়া লাহেকৈ মিনি মই একেলগতে যোগ হৈ লৈছোঁ। এতিয়া এনেধৰণে এখন চালনীত, ডাঙৰ বৰ চালনী এখন উলিয়াই দিছোঁ। আটাইখিনি বগৰী এনেধৰণে উলিয়াই কি কৰিম জানেনে? চৰ্টৰ ওপৰতে মই 2 ঘণ্টাৰ বাবে ৰ'দত দি থ'ম। 2 ঘণ্টা হোৱাৰ পাছত আপোনালোকক দেখুৱাম মই কেনেধৰণে বনাম। এয়া জালুক আধা চামুচ, এই চামুচখনে, লগতে এয়া জিৰা, গোটা জিৰা 1 চামুচ, ডাঙৰ চামুচ দেখিছে নহয় আপোনালোকে, যথেষ্ট ডাঙৰ। তাৰপাছতে আজোৱাইন, বহুতে জনি বুলিও কয় বাৰু, আজোৱাইন এয়া 1 চামুচ হ'লে অলপ বেছি, যিহেতু আজোৱাইন অলপ বেছিকৈ দিলে যিকোনো আচাৰ খাই বহুতেই ভাল লাগে, সেয়েহে। এতিয়া মই এয়া চফ লৈছোঁ, একেইখনৰ চামুচে 1 চামুচ। জালুক, এইফালে জলকীয়া, আদা, নহৰু, শুকান জলকীয়া কেইটামান লৈছোঁ, তেজপাতো কেইখিলামান লৈছোঁ, আৰু লগতে নহৰু আদা যিকোনো আচাৰত মই দিওঁৱেই। কিয় দিওঁ জানেনে? মই খাই ভাল পাওঁ। এতিয়া অকণমান শুকান মছলাখিনি ভাজি লৈছোঁ। এইটো অৱশ্যে সকলোৱে জানে, তথাপিতো আপোনালোকক অকণমান দেখুৱাইছোঁ আৰু। শুকান মছলাখিনি অকণমান ভাজি লোৱাৰ লগে লগে মিহি কৰিবলৈ ভাল লাগে। এয়া হালধি নিমখ সোৱাদ অনুসৰি, এয়া গুড়, আদা, এয়া জলকীয়া, কেঁচা জলকীয়া কেইটামানো লৈছোঁ। কেঁচা জলকীয়াকেইটা আগতীয়াকৈ পানীটো শুকুৱাই লৈছোঁ। যিখিনি পাত্ৰ মই ব্যৱহাৰ কৰিছোঁ ক'তো পানী নাই দেই। পানী লাগি থাকিলে কিন্তু আচাৰ বহু দিনলৈ কেতিয়াও ভাল হৈ নাথাকে। তেলখিনি অলপ গৰম হোৱাৰ লগে লগে নহৰুখিনি দি দিলোঁ। ইয়াত যিহেতু যথেষ্ট পানী আছে নহৰু আদাত, পাঁচফোৰণো অকণ দি দিলোঁ। এয়া জলকীয়াখিনিও দি দিলোঁ। যদিও মই শুকুৱাই লৈছোঁ, যেনেও অলপ পানী থাকিব পাৰে, সেইবাবে তেলতে মিশ্ৰণ কৰি দিলোঁ। এতিয়া বগৰীখিনি ইয়াতে দি দিলোঁ। বগৰীখিনি সম্পূৰ্ণ পানী শুকাই গ'ল। এতিয়া 2-3 মিনিটহে ভাজি দিম, যিহেতু মই বগৰীখিনি এইবাৰ ভাজি যাবলৈ নাই দিয়া। প্ৰতিবাৰে ভাঙি পেলাই বনাইছোঁ, কিন্তু এইবাৰ ভাঙি যাবলৈ নাই দিয়া। গোটা গোটাকৈ এনেধৰণে মই গুড়ো মিশ্ৰণ কৰি দিলোঁ টুকুৰা টুকুৰকৈ। যিহেতু জুইত গৰম পালে লগালগে গুড়খিনি মিলি যাব, একেবাৰে গলি যাব। হালধি দিলোঁ, এয়া গোটা মছলাখিনি যে মিহি কৰি লৈছিলোঁ, আৰু নিমখ হালধি জোখমতে দিছোঁ। আটাইখিনি একেলগে ইয়াতে মই মিশ্ৰণ কৰি দিলোঁ। এতিয়া 3-4 মিনিট ভজাৰ পাছতে মই ৰখাই দিম। ধৰক বেছি দেৰি যদি ভাজি থাকোঁ, তেতিয়াহ'লে গোটেইখিনি ধৰক পিঠা টাইপৰ হৈ যাব, আঠা টাইপৰ হৈ যাব। তেনেকুৱা হ'বলৈ নিদিওঁ। এনেধৰণে বনাই মাজে মাজে যেতিয়া ৰ'দত দিয়া হ'ব, লাহেকৈ বগৰীটো আপোনাৰ ৰঙচুৱা হৈ ধৰক এনেকৈ চেপেটা লাগি থাকিব। সেইটো আচাৰ খাবলৈ বহুত ভাল লাগে। আপোনাৰ এসপ্তাহমান ৰ'দত দিয়াৰ পাছতে আপোনালোকে গম পাব। সেয়েহে আপোনালোকক দেখুৱাইছোঁ। আৰু লগতে গোটা গোটা জলকীয়া দি দিছোঁ। এইখিনি বহুত টেঙা বগৰী, সেইবাবে মই অলপ গুড় মিশ্ৰণ কৰিছোঁ। যিহেতু টেঙা, মিঠা, জ্বলা খাই ভালেই লাগে, নহয়নে বাৰু? আপোনালোকে ধৰক গুড় মিশ্ৰণ নকৰিবও পাৰে। মিঠা আচাৰ বনালে গুড় দিলে বেছি ভাল লাগে, কিন্তু বহুত টেঙা, বেছি টেঙা হ'লেও অকণমান যদি গুড় দিয়া যায়, বৰ ধুনীয়া এটা সোৱাদ আহে। এতিয়া এই গামলাটোতে আটাইখিনি ভৰাই পেলাই মই দুভাগ কৰি পেলালোঁ। দুভাগ এইটো কাৰণে কৰিছোঁ যাতে সোনকালে ঠাণ্ডা হওক। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এটা
কণ্টেইনাৰত ভৰাই থ'ম, মাজে মাজে ৰ'দত দিম। লগতে আপোনালোকলৈও এনেধৰণে শ্বেয়াৰ কৰিলোঁ। আকৌ কওঁ, এটা পাত্ৰতো আপোনালোকে পানী লাগি থাকিবলৈ নিদিব। পানী লাগি থাকিলে বহুদিনলৈ সংৰক্ষণ কৰিব নোৱাৰিব। মই যিটো পদ্ধতিৰে দেখুৱালোঁ, বহুদিনলৈ সংৰক্ষণ কৰি আপোনালোকে বগৰীৰ সোৱাদ ল'ব পাৰিব। মই যিহেতু দোকানত বিকিম, সেইবাবে এনেধৰণে আপোনালোককো দেখুৱালোঁ। দোকানত বিক্ৰীও কৰিম, লগতে কেমেৰাত আবদ্ধ কৰি এপাক আপোনালোকেও চাওক। যিসকলে নাজানে নিশ্চয় ভাল পাব। লগতে আজিলৈ আহিছোঁ, আকৌ লগ পাম। জলফাই আচাৰ আহি আছে।